নমস্কাৰ আকৌ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইখন হৈছে এযোৰ হৈছে পিয়ৰ কটনৰ যোৰা ফিগিন কালাৰত খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু এই কালাৰবোৰ আপোনালোকে গৰমত পিন্ধিবলৈ খুব ভাল পাব সাইড পাৰিকেইটা অকল পাৰ্পল কালাৰ ধুনীয়াকৈ কৰা হৈছে এইযোৰ ৰেডি নোহোৱাকৈ ল'ব পাৰিব 1750 আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ইয়েলো কালাৰত বনোৱা হৈছে কপাৰ গুণা আৰু লেভেণ্ডাৰ কালাৰত বুটাবোৰ কৰি খুব ধুনীয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু সাইড পাৰিকেইটা অকল গুণাত কৰা হৈছে সিম্পলকৈ এইযোৰ ল'ব পাৰিব 1750 ৰেডি টু ৱেৰ নোহোৱাকৈ আৰু যদি ভাবে ৰেডি টু ৱেৰ ল'ম বুলি তেনেহ'লে এক্সট্ৰা 200 পেমেন্ট কৰি ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ খুবেই ধুনীয়া এইযোৰ কালাৰটো হ'ব লেভেণ্ডাৰ কালাৰ গুণা আৰু সূতা ফুলত কৰা হৈছে মোৰ ইয়াতে অকমান ডিফাৰেন্স উঠিছে কালাৰটো মই অৰিজিনেলটো উঠাব বিচাৰি আছো কিন্তু পৰা নাই এখন মেখেলাখন হ'ব আৰু সাইড পাৰি থাকিব এনেকৈ এইযোৰ ল'ব পাৰিব 1750 আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইযোৰ গুণা আৰু সূতা ধুনীয়াকৈ কৰা হৈছে এইযোৰ কালাৰটো কেনেকৈ উঠাও দিয়া এইযোৰ কালাৰটো অকমান পিচ কালাৰ টাইপত হ'ব এইযোৰ ল'ব পাৰিব 1750 1750 টকা ধুনীয়াকৈ ল'ব পাৰিব এইযোৰ সৰু সৰু বিন্দি বুটা কৰা হৈছে লাইট ইয়েলো কালাৰত বনোৱা হৈছে সৰু সৰু বিন্দি বুটা কৰি ৰেডি টু ৱে হৈ আছে এইযোৰ ল'ব পাৰিব